সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল জনাই আছোঁ বিদ্যালয়ৰ পাঠদান সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ খবৰ যে বৰ্তমান গৰমৰ প্ৰকোপ সামান্য কমাৰ ফলত অসমৰ এখন জিলাত বিদ্যালয়ৰ যি পাঠদানৰ সময় আছিলে এইটো ৰাতিপুৱা 7:30 বজাৰ পৰিৱৰ্তে 9টা বজাৰ পৰা দিয়া হৈছে। তো বলক চাওঁ অসমৰ কোনখন জিলাত দিয়া হৈছে। তো এইটো চাব পাৰিছে in suppression of notification number ISSIB academic matters 2025-4552 dated Shivsagar the 10th June 2025 and as per the academic calendar of HCRT ASEB all the government provincialized and private schools under Shivsagar district are hereby directed to follow normal school timing, that is from 9 AM onwards, except Tea Garden areas school. Tea Garden areas school shall continue to function from 7:30 AM onwards. This order shall come into force with immediate effect. তো এইটো ভালকে মন কৰিব যে শিৱসাগৰ জিলাৰ যিবিলাক চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে সকলোবিলাকৰ পাঠদানৰ সময় ৰাতিপুৱা 7:30 বজাৰ পৰিৱৰ্তে 9টা বজাৰ পৰা দিয়া হৈছে আৰু যিটো একাডেমিক ক্যালেন্ডাৰ মতে ক্লাছবিলাক হ'ব। কিন্তু শিৱসাগৰ জিলাৰ যিবিলাক চাহবাগান এৰিয়াত থকা যিবিলাক স্কুল আছে টি গাৰ্ডেন এৰিয়াৰ স্কুল সেইবিলাকৰ সময়সীমা ৰাতিপুৱা 7:30 বজাৰ পৰাই থাকিব বুলি স্পষ্টকৈ লিখা আছে। তো চাব পাৰিছে দেৱজ্যোতি গগৈ AES তেখেতৰ ফালৰ পৰা নটিফিকেশনটো ওলাইছে শিৱসাগৰ জিলাৰ কাৰণে। তো টি গাৰ্ডেন এৰিয়াৰ স্কুলবিলাক ৰাতিপুৱা 7:30 বজাৰ পৰাই চলিব, কিন্তু যিবিলাক চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় আছে সেইবিলাক ৰাতিপুৱা 9 বজাৰ পৰা অৰ্থাৎ আগৰ সময়মতেই বহিব। তো এইটোৱে আছিলে গুৰুত্বপূৰ্ণ এটা খবৰ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব এনেকুৱা খবৰবিলাক আগতীয়াকৈ পাবলৈ। থ্যাংক ইউ।